বৰঘুলি গাঁও পঞ্চায়তৰ দ্বাৰা নিয়ন্ত্ৰিত বৰঘুলি সাপ্তাহিক বজাৰৰ কদৰ্যময় পৰিৱেশে এতিয়া জিয়াটো ভুগাইছে সৰ্বসাধাৰণ ৰাইজক। লগতে ব্যৱসায়ীসকলো এতিয়া বিপাঙত পৰিছে। বজাৰখনৰ চৰকাৰী গৃহসমূহ যেন একোটা ডাষ্টবিনলৈ পৰিণত হৈছে। পেলনীয়া সামগ্ৰীৰে ভৰি পৰিছে বজাৰ গৃহসমূহ, যাৰ ফলত মাস্ক নিপিন্ধাকৈ কোনো লোক এই বজাৰখনলৈ যাব নোৱাৰাৰ পৰিৱেশৰ সৃষ্টি হৈছে। ক্ৰেতাটো বাদেই বিক্ৰেতাসকলেও এতিয়া গেলাপচা গোন্ধত অশান্তিৰ দিন কটাব লগা হৈছে বুলি সংবাদ মাধ্যমৰ সন্মুখত অৱগত কৰিছে। এক কদৰ্যময় পৰিৱেশত এনেদৰেই বজাৰখন চলি আছে। সেয়েহে এই কদৰ্যময় পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবলৈ বজাৰৰ লেচিক বাৰে বাৰে চাফ চিকুণ কৰিবলৈ অনুৰোধ জনাইছে যদিও এই ক্ষেত্ৰত কোনো ধৰণৰ কাণ সাৰ নিদিয়াৰ অভিযোগ লেচিগৰাকীৰ বিৰুদ্ধে। কেৱল মাত্ৰ ব্যৱসায়ীসকলৰ পৰা মাচুলহে সংগ্ৰহ কৰি দায়িত্ব সামৰিছে বুলিও অভিযোগ লেচিগৰাকীৰ বিৰুদ্ধে। বৰঘুলি সাপ্তাহিক বজাৰৰ লেচিগৰাকীৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে অতি শীঘ্ৰে বজাৰ গৃহসমূহ পৰিদৰ্শন কৰি চাফ চিকুণ কৰি ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে। অন্যথা সমজিলা প্ৰশাসনৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে সাধাৰণ ৰাইজে। হয়, আমাৰ বৰগুলি বজাৰ। এই বৰগুলি বজাৰত আপোনাৰ আমি আৰু কেইবাবাৰো আমি নিউজৰ জৰিয়তে আমি কেইবাবাৰ আমাৰ প্ৰশাসনক তথা আমাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাইছোঁ। বৰগুলি বজাৰৰ যি আপোনাৰ দুৰৱস্থা, সদায় বজাৰত আহিলে মাস্ক নিপিন্ধাকৈ আহিব নোৱাৰি, এনেকুৱা এটা অৱস্থা। আৰু বিশেষকৈ বৰগুলি বজাৰত আপোনাৰ ৩-৪টা চৰকাৰী গড় দিয়া আছে। আৰু সেই চৰকাৰী গড়বিলাকত বিশেষকৈ বজাৰ বহিবৰ কাৰণে দিছে। ধৰি লওক কোনোবাই আপোনাৰ কিবা এটা মাৰ্কেট বহিব, এক্সাম্পল মাছৰ মাৰ্কেটেই বহক বা কেঁচামাল মাৰ্কেটেই বহক বা বিভিন্ন সাপ্তাহিক বজাৰবিলাক হয়, বজাৰত বিভিন্ন ধৰণৰ বিভিন্ন জাগাৰ পৰা মানুহবিলাক আহি পেলাই বহিব পাৰে। কিন্তু এতিয়া এনেকুৱা এটা দেখা গৈছে, দুটা গড় সম্পূৰ্ণভাৱে আপোনাৰ যি জাবৰ জোঁথৰ আনি পেলাই ইয়াত পেলাইছে। ইয়াৰ পৰা দুৰ্গন্ধ হৈ পেলাই বৰগুলি প্ৰত্যেক চুকে কোণে এই গোন্ধটো বিয়পাই আছে। এনেকুৱা প্ৰদূষণৰ বেয়া অৱস্থা হৈ গৈছে। কিন্তু আমাৰ যি লেচিবিলাক, যিসকলে প্ৰত্যেক বছৰে আপোনাৰ বাজাৰ টেণ্ডাৰ দি কিনে বাজাৰ লয়, কিন্তু তেখেতসকলৰ নিজৰ পকেটৰ মুনাফাৰ কাৰণে তেখেতসকলে ধৰা এক্সাম্পল 1 লাখ টকা দি বাজাৰ ল'লে, তেখেতে প্ৰত্যেক টাৰ্গেটে থাকে যে এটা বছৰত আমি মিনিমাম যাতে 5 লাখ টকা ইনকাম কৰিব পাৰোঁ। কিন্তু বাজাৰখন যে উন্নত হ'ব লাগে, বাজাৰখন যেন পৰিপাটিকৈ ৰাখিব লাগে, সেইখিনি কিন্তু তেখেতসকলে চিন্তা নকৰে। আপোনালোকৰ দ্বাৰাই যোৱাবাৰো কিন্তু মই নিউজ কৰিছিলোঁ। বিশেষকৈ আপোনালোকে দেখিছে বাজাৰৰ যি অৱস্থা, বাজাৰৰ সাপ্তাহিক বজাৰত এজন মালি নাই, এটা ড্ৰেইনৰ ব্যৱস্থা নাই। যদিও আপোনাৰ 14 ফাইনেন্স বা 16 ফাইনেন্সৰ কাম কৰাইছে, কিন্তু আমাৰ কামৰ কোনো লক্ষণ নাই। সেইখিনি পইচা নিজে আত্মসাৎ কৰিছে। আজি বৰ্তমান বৰগুলি বজাৰত এনেকুৱা এক ভয়াৱহ পৰিস্থিতি, ইয়াত আহিব নোৱাৰি, দুৰ্গন্ধময় অৱস্থা। আৰু যিমান আপোনাৰ 2-3টা গড় আছে, চৰকাৰী গড়, ডাঙৰ চৰকাৰৰ পুঁজি দি কিনে গড়বিলাক বনাইছে, ডাঙৰ গড়। এই গড়বিলাক বৰ্তমান এনেকুৱা হৈছে যেন ব্যক্তিগত খণ্ডত যেন ৰূপায়ণ হৈছে, নিজে যেন দখল কৰি ৰাখিছে। কোনোবাই 30 টকা 40 টকা ভাড়া দিছে। আজি এটা গড় আপোনাৰ প্ৰায় 100-200 ফুট লম্বা গড়, 2-3জনে চাৰিওফালে গড়টো মেকআপ কৰিবলৈ মাজত আপোনালোকে জাবৰ জোঁথৰ পেলাই থৈছে, গড়খন ভালকৈ ব্যৱহাৰ কৰা নাই। আপোনালোকৰ জৰিয়তে আমি এটা কথাই অনুৰোধ কৰিছোঁ প্ৰশাসনক, বিশেষকৈ আমাৰ কলিয়াবৰ মহকুমা অধিপতি ছাৰক মই অতি শীঘ্ৰে অনুৰোধ কৰিছোঁ, আপোনাৰ যি নেতৃত্বত এক সজাতি দল আহি পেলাই বৰগুলি বজাৰখন পৰিদৰ্শন কৰি পেলাই চাব লাগে যে আমি যি কমপ্লেইন কৰিছোঁ সেই কমপ্লেইনখিনি সঁচা নে মিছা। আৰু আপোনালোকে যিহেতু নিউজৰ জৰিয়তে আপোনালোকে ইয়াত ফুটেজ লৈছে, সেইখিনি যাতে আপোনালোকৰ জৰিয়তে অতি শীঘ্ৰে বাজাৰখন চাফা হয় আৰু বাজাৰৰ যোনখিনি আপোনাৰ চৰকাৰী বজাৰ, টেণ্ডাৰ দিয়া বজাৰ হয়, চৰকাৰী মাটি হয়, সেইখিনি যাতে উপযুক্তভাৱে মানুহে ব্যৱহাৰ কৰিব পাৰে। কোনোবাই যাতে নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে আমাৰ SDPO মহোদয়ক আমি অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে যাতে এইখিনি ব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে আমি তীব্ৰ দাবী জনাইছোঁ। চৰকাৰে দেখা যায় কৈছে স্বচ্ছ ভাৰত অভিযান, স্বচ্ছ থাকিব লাগে, কিন্তু এই বজাৰ গৃহখিনি দেখা গৈছে যে ডাষ্টবিনলৈ পৰিণত হৈছে। হয়, স্বচ্ছ বুলি কোৱাৰ লগে লগে চাওক, আমি বিভিন্ন অঞ্চলত দেখাব প্ৰত্যেক বছৰে এনেকুৱা হয়, আমাৰ পলিটিচিয়ানসকলেও আপোনাৰ ঝাৰু লৈ ৰাইজৰ সন্মুখত ওলাই আহে। এনেকুৱাও দেখা পায় যিবিলাক আপোনাৰ ৰাইজৰ সন্মুখত নেতাগিৰি দেখুৱাই, বিভিন্ন দলৰ নেতাগিৰি দেখুৱাই তেখেতসকলৰ ঝাৰু লৈ ওলাই আহে। কিন্তু বৰগুলি বজাৰত এবাৰ আহি পেলাই তেখেতসকলে অলপ ঝাৰু মাৰি যাওক, অলপ ঝাৰু মাৰক। বিশেষকৈ আমাৰ বৰগুলিৰ নেতাসকলক কৈছোঁ, বৰগুলিৰ বিভিন্ন পৰ্যায়ৰ নেতা আছে, তেখেতসকলে বিভিন্ন দলত কাম কৰে, স্বচ্ছ ভাৰত অভিযান পালন কৰি আছে। কোনোবাই হয়তো বজাৰৰ নামত কিবা টেণ্ডাৰৰ জৰিয়তে কাম কৰি আছে। তেখেতসকলক অনুৰোধ কৰিছোঁ, বৰগুলি বজাৰখন আপোনালোকে অতি শীঘ্ৰে, বিশেষকৈ
লেচিক মই অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে বজাৰখন চাফা কৰিব লাগে। বাকী কোনোবাই কি কৰে নকৰে সেইখিনি কথা বাদ দিয়ক। লেচিয়ে যিহেতু লেচিৰ আণ্ডাৰত বজাৰখন আছে, অতি শীঘ্ৰে লেচিয়ে যাতে প্ৰত্যেক সপ্তাহে মিনিমাম 5টাকে মালি থাকে বৰগুলি বজাৰত। আজি তেখেতসকলে টেণ্ডাৰ দিয়া নামত যেতিয়া নেকি লাখ লাখ টকা ইয়াত খৰচ কৰি পেলাই বজাৰ আনে, তো তেখেতসকলে নিজৰ ব্যক্তিগত মুনাফা আদায় কৰাৰ কাৰণেহে দেখা পাইছোঁ। তো বজাৰৰ কোনো ধৰণৰ উন্নতি হোৱা নাই। অতি শীঘ্ৰে যাতে লেচিয়ে এইখিনি ব্যৱস্থা কৰে, নহ'লে কিন্তু আমি বিশেষকৈ ৰাইজৰ ফালৰ পৰা, দল সংগঠনৰ ফালৰ পৰা গণতান্ত্ৰিক আন্দোলন যদি কৰিব লাগে, বিশেষকৈ মহকুমা অধিপতি কাৰ্যালয়ৰ সন্মুখত সেইখিনি কৰিবৰ কাৰণে কিন্তু বাধ্য হ'ম। দোকানীসকলে অভিযোগ কৰিছে তেওঁলোকে কিন্তু সময়মতে সেইখিনি মাচুলখিনি লৈ যায়, কিন্তু চাফ চিকুণেই নকৰে। সেইটোৱে দোকানীটো অভিযোগ আপোনালোকে পাবই। এতিয়া চাওক, মই বিশেষকৈ বৰগুলি বজাৰত মোৰ নিজৰ ঘৰ, সেইকাৰণে আমি এইখিনি সম্পূৰ্ণভাৱে চোৱা চিতা কৰিয়ে থাকোঁ, দেখা পাওঁ। একচুৱেলি আপুনি নিজে চাওক, আপোনালোকে নিজৰ যি কেমেৰাৰ ফুটেজত আপোনালোকে ওলাই লওক কিমান চাফ চিকুণ আছে। আমি মুখেৰে কোৱা নাই, আপোনালোক নিজেই গম পাই যাব। কিন্তু আমাৰ কথাটো হ'ল, যি দোকানীসকল বাহিৰৰ পৰা সাপ্তাহিক বজাৰ কৰিবৰ কাৰণে আহে, তেখেতসকলে যি মাচুল দিয়ে, সঁচা কথা অলপ মানে চাফ চিকুণত বহি থাকিলে ভাল লাগে তেখেতসকলৰ মনত। তেখেতসকলে যে বহি আছে, লেট্ৰিনৰ ওচৰত বহি আছে, এনেকুৱা এটা অৱস্থা যে মানুহে পায়খানা কৰি থৈছে চাৰিওফালে, তেখেতে সেই চাৰিওফালৰ ওচৰত বহি আছে আৰু দুৰ্গময় আৰু এনেকুৱা দূৰ অৱস্থাত বহি পেলাই গোটেই দিন দোকানদাৰী কৰিব লাগে তেখেতসকলক। ইয়াতো আমি যিমান বছৰ ধৰি বজাৰ কৰি আছোঁ, এই এনেকৈ লেতেৰা হৈ থাকে। আমি কৰি মানে হেৰাণ হৈ গৈছোঁ। এতিয়া আৰু মই এনেকৈ নকওঁ আৰু মহলদাৰক কৈছোঁ, মছজিদ কমিটিটো কৈছোঁ, চবফালে কৈছোঁ, কোনো মানে পাতে নিদিয়ে। মানে অকণমান চাফা কৰে, কেইদিনমান চাফা কৰে, পিছত আকৌ লেতেৰা হয়। মানে লোকেল দোকানদাৰবিলাক কৰে আৰু তো মহলদাৰে চাফা কৰি দিয়ে, কেইদিনমান কৰিছে, সেইবিলাক নকৰা হৈছে। সেইটো আমাৰ খাবলৈ নাপাওঁ, এনেকুৱা দুৰ্গন্ধ আহি আছে। বৰগুলি বজাৰ মহলদাৰকে কম কৰিম মাজত 30 টকা কিলো। কেইখন আছে দোকান ইয়াতে? আমাৰ ইয়াতে 2খন মানুহ আগতে সেইফালে আছিলে, এইফালেতো বেলেগত দোকানদাৰ আছে। আগতে সেইখন ডাঙৰ লৈ আছে, আগত পৰিষ্কাৰ আছিলে। আমি বহুত দিন পুৰণা দোকানদাৰ। মোৰ দোকান 15 বছৰ হ'ল। মই অপেনিং 15 বছৰমান হ'ল। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ আমাৰ